ঘৰত আজি খাবলৈ একো নাই বজাৰততো বস্তুৰ দামৰ কথা ক'বই নালাগে আৰু আমাৰ ওচৰতো তেনেকুৱা দোকান নাই যে পটককৈ কিবা এটা আনি খাব পাৰিম ল'ৰা দুটাই কৈছে মা পেট ভৰাকৈ কিবা এটা খাবলৈ দিয়া আৰু আমাৰ ঘৰত মেগী পাস্তা পেকেট জাতীয় বস্তু বেছি নচলে পইচাৰ অভাৱ লগতে দেহৰো ক্ষতিকাৰক সেইকাৰণে মই যিমান পাৰোঁ সিমান ঘৰতে যত্ন কৰি বনাই দিবলৈ চেষ্টা কৰোঁ কাৰণ দোকানত হাজাৰ কিনি খালেও ঘৰত বনাই খোৱাৰ মজাই বেলেগ লগতে পইচাকেইটাও বাচি যায় যিহেতু আমি অভাৱী মানুহ আগতে আমি সৰু থাকোঁতে কেক বিস্কুট মেগী সেইবোৰ দেখাই পোৱা নাছিলোঁ অৱশ্যে আমাৰ দিনত সেইবোৰ বেছি চলা নাছিল আৰু আমি যিহেতু বহুত দুখীয়া আছিলোঁ সেইবোৰ দেউতাই আমাক কিনি খুৱাব নোৱাৰিছিলোঁ দেউতা যিহেতু খেতিয়ক খেতিৰ চাউল থাকে মাৰ লগত ঢেঁকীত গুড়া খুন্দি থৈ দিওঁ এক বাল্টি আৰু সদায় পিঠা পুৰি দিয়ে মাই আমিও বৰ তৃপ্তিৰে খাওঁ তাৰে ভিতৰত এটা পিঠা মোৰ বৰ প্ৰিয় আছিল কলপাত পিঠা আজিও মই মাক মাতি আনিলোঁ কলপাত পিঠা খাওঁ বুলি মানুহজনে যিহেতু মিলতে ভাড়া মাৰি থাকে আহু চাউলৰ গুড়া অলপ খুন্দি আনিছিল মিলৰ পৰা অৱশ্যে মিলৰ দাদাজনে দিছিল গুড়াখিনি পিঠা খাবলৈ দুখনমান কলপাত আনিলোঁ তাৰপিছতে গেছত অলপ সেকি ল'লোঁ ইফালে মায়েও গুড়াখিনিত নিমখ নাৰিকল চেনি দি ধুনীয়াকৈ অলপ পানী দি সানি লৈছে গেছতে পিঠাকেইটা পুৰিম যিহেতু আমাৰ চৌকা বনোৱাই নাই তাৰপিছত অলপ অলপ গুড়া দি কলপাতত ধুনীয়াকৈ বান্ধি দিছে খেৰেৰে আপোনালোকে দেখি নিশ্চয় গম পাইছে বুজি পাইছে আৰু সেইজনী হৈছে মোৰ জন্ম দিয়া মা মই যদি কিবা এটা কৰিবলৈ ফোন কৰি মাতো পটককৈ দৌৰি আহে গেছত ডাঙৰ ডেক্সি এটা পাতি দিলোঁ আৰু পানী দি মই পিঠাকেইটা বহাই দিছোঁ এই পিঠাটো খাবলৈও বহুত টেষ্টি আৰু হেল্থিও হয় বহুত কাৰণ তেল চেল দিয়া নহয় যে 20 মিনিটমান উতল অহাৰ লগে লগে হৈয়ে গ'ল আমাৰ পিঠা আৰু ঘৰৰ গোটেইকেইটাই মা শাহুমা দাদা বৌ চলি তিনিটা লগ হৈ খালোঁ আৰু খোৱাৰ টাইমত লাইন নাছিল সেইকাৰণে ভিডিঅ' কৰা নহ'ল দেই আমাৰ দেউতাৰ ঘৰত আগতে ঠেৰ নাৰিকল আছিল সেইকাৰণে নাৰিকলো কিনিবলগীয়া হোৱা নাছিল গছৰ নাৰিকল পাৰিছিল খেতিৰ চাউলৰ গুড়া খুন্দিছিল আৰু মায়ে আমাক সদায় এইবিলাক পিঠা পুৰি দিছিল আৰু আমি বৰ তৃপ্তিৰে খাইছিলোঁ আনকি বিস্কুটো এখন দেখা পোৱা নাছিলোঁ আৰু মেগী পাস্তা এইবিলাকৰতো আমি নামো শুনাও নাছিলোঁ দেখাও নাছিলোঁ বিয়াৰ পিছতে এইবিলাক নাম শুনিছোঁ দেখি পাইছোঁ আৰু এয়া মই ধুনীয়াকৈ বৰ তৃপ্তিৰে খালোঁ আপোনালোকেও একবাৰ ট্ৰাই কৰি চাবচোন ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰিব নাপাহৰিব দেই আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু ফ'ল' কৰিবহে পাহৰি থাকে আজিলৈ আহিলোঁ বাই